বৰ্তমান যিখন চৰকাৰ কাম কৰি আছে বৰ্তমান এই তেনেকুৱা এজন প্ৰতিনিধি উপযুক্ত প্ৰতিনিধি আমি বিচাৰিছোঁ আৰু ভৱিষ্যতেও যাতে কাম কৰি যায় আমাৰ এই শিৱসাগৰবাসীক তেনেধৰণে আমি এজন প্ৰতিনিধি উপযুক্ত প্ৰতিনিধি বিচাৰিছোঁ। বিশেষ কাম কৰি আছে বাৰু আমি দেখিছোঁ আৰু সাহায্যও দি আছে, গতিকেলৈ আমি তেখেতৰ প্ৰতিও আমি আকৃষ্ট হৈ আছোঁ বাৰু। তথাপিতো চৰকাৰে যিখিনি কাম কৰি আছে সেইখিনিও আমি চাবলগীয়া হৈছে আৰু যি চৰকাৰে বৰ্তমান বৰ্তি থাকিব বা প্ৰতিনিধি বৰ্তি থাকিব সেইজনকে আমি বৰ্তমান তেখেতেওতো এতিয়া বেয়া কাম কৰি থকা নাই, ঠিকেই কৰি আছে, ৰাইজক দি আছে, গতিকেলৈ আমিও তেনেধৰণে আশাও কৰিছোঁ আৰু ভৱিষ্যতে পাই থাকিম বুলি আশা কৰিম। ক'বলৈ গ'লে মানে এনেকুৱা এটা হয়, আমাৰ প্ৰতিনিধি যিয়ে নুঠক আমাৰ ৰাইজৰ কাম কৰি দিলে আমাৰ সুবিধা হয়। কাৰণ এটা কথা কি আমাৰ সুবিধা হৈছে আমি প্ৰতিনিধিৰ পৰা কেনেকে আমি সুবিধাখিনি লাভ কৰিবা। এতিয়া ধৰক আপোনাৰ ৰাস্তা হওক বা তেনেকে কিবা দুখীয়াখিনি মানুহে যিখিনি আৰু ধৰক আপোনাৰ আজি কিছুমান নিবনুৱা এনেকুৱা কিছুমান আছে সেইখিনি যাতে সুবিধাখিনি পাব লাগে। আমাৰ ইয়াৰ পৰা প্ৰতিনিধি হিচাপে গ'লে তাত যাতে আমাৰ কামখিনি সুকলমে আমাৰ যিখিনি অভাৱ অভিযোগ সেইখিনি যাতে চবেই পাব লাগে আৰু তেনেকে আমি সেইটোৱে বিচাৰিছোঁ। তেখেতে আমাৰ বিধায়ক আমাৰ এই প্ৰদীপ হাজৰিকা ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জনাইছোঁ। তেখেতো কৰিছে, যথেষ্টখিনি কাম কৰিছে, আমাৰ আগৰ পৰা আমি পাই আহিছোঁ তেখেতক আমগুৰি সমষ্টি বিধায়ক হিচাপে। গতিকে আমি আৰু এটা অনুৰোধ জনাইছোঁ যাতে তেখেতে আৰু কাম যাতে তেখেতে আৰু কৰি যাব পাৰে ৰাইজৰ হকে, আৰু যিখিনি নিবনুৱা সমস্যা সেইখিনি যাতে দূৰ কৰিব পাৰে। ৰাস্তা ঘাট সেইখিনি বা দুখীয়া যিখিনি আপোনাৰ BPL ঘৰ দুৱাৰ পায় সেইখিনি চাউল হওক বা অৰুণোদয় যিয়ে নহওক গোটেই আঁচনিখিনি আচলতে ঢুকি পাবগে লাগে। বৰ্তমানৰ মুখ্যমন্ত্ৰীজনক লৈ আপুনি কিমান সন্তুষ্টি প্ৰকাশ কৰিছে? হয়, তেখেতে যথেষ্টখিনি কাম কৰিছে, আমি সেইখিনি ভালেই পাইছোঁ। গতিকে আৰু কৰক, তেখেতক আমি ধন্যবাদ জনাইছোঁ। আৰু যাতে কিছুমান মানে আমাৰ ৰাইজলৈও চাব লাগে যাতে কিছুমান বস্তু আমি হেৰুৱাবলগীয়া নহয়, সেই হেৰুৱাবলগীয়া নোহোৱাকে যাতে তেখেতে কামখিনি কৰি যাওক। আমি প্ৰতিনিধিজন এনেকুৱা বিচাৰিম, এতিয়া নিৰ্বাচনৰ আগত যি ধৰণে প্ৰতিনিধিকে আদি কৰি কৰ্মীসকল আহিব, অহা 5 বছৰত যিজন জিকিব তেখেতসকল কৰ্মীসকলকে আদি কৰি প্ৰাৰ্থীজনো যিজন নিৰ্বাচিত হ'ব তেখেতো আমাৰ অভাৱ অভিযোগসমূহ বিচাৰি আহি সকলোখিনি সমাধান কৰি দিব বুলি আমি যিজনৰ ওপৰত আমি নিৰ্ভৰ কৰিম সেইজনকে আমি নিৰ্বাচিত কৰিম। আমি হয়তো গোটেই 100% নহ'লেও আমি সৰহসংখ্যক যিখিনি মানে তেখেতে কাম কৰিছে তেখেতৰ কৰ্মখিনিত আমি সন্তুষ্ট। আগলৈও তেখেতে এতিয়া যিখিনি হয়তো ভুল ভ্ৰান্তি ৰৈ গৈছে অহা 5 বছৰত তেখেতে যাতে সেই ভুল ভ্ৰান্তিখিনি নিৰ্মূল কৰি সমাজখন তথা আমাৰ অসমখন এটা স্থায়ী শান্তি, এতিয়া আগতে আমি যিবিলাক বন্ধ পাইছিলোঁ এই 5 বছৰত আমি এতিয়া মানে পাহৰিয়ে থাকিলোঁ বন্ধনো কি আছিলে। অসম বন্ধ যিটো হয়, আমাৰ আগতে ব্যৱসায় বাণিজ্যকে আদি কৰি স্কুল কলেজৰ সেইখিনি আমাৰ নাইকিয়া হ'ল। এইখিনিতে তেখেতৰ প্ৰতি এটা অনুৰোধ জনাম, সেই অনুৰোধটো হ'ল কি আমাৰ শিক্ষা স্বাস্থ্য এই বস্তুকেইটা আৰু পৰিবহণ আমাৰ যিবিলাক যাতায়াতৰ ব্যৱস্থা এই বস্তুখিনি যাতে আমাক জনসাধাৰণৰ যিখিনি আমাৰ খাটি খোৱা জনসাধাৰণ আছে তেখেতসকলৰ কাৰণে অলপ সুলভ কৰি দিয়ে, আমি সেইটোকে তেখেতৰ পৰা আশা কৰিম।